জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ইতিহাসৰ ক্লাছ 10ৰ লেচন নম্বৰ 4টো চাম। ইয়াৰ নামটো আছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। ঠিক আছে, ইয়াৰে মূল মেইন পইণ্টছবিলাক আছে সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ, তাৰপিছত স্বাধীনতা আন্দোলনত আমাৰ অসমৰ ভূমিকা, গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভা, তাৰপিছত প্ৰাক স্বাধীনতা কালৰ কিছু অনুষ্ঠান। ঠিক আছে, ত' এতিয়া প্ৰথমতে আপোনালোকে আহি যাব জাতীয়বাদী চেতনা উখান, তাৰপিছত অসমীয়া ভাষা উন্নতি সাধিনী সভা নহয়, তাৰপিছত আছে জোনাকী যুগ নহয়, জোনাকী যুগত কি আছিল, অ'কে, কোন ৰাইটাৰ্ছ বিলাক আছিল সেইবিলাক আহি যাব। তাৰপিছত অসম ছাত্ৰ সন্মিলন ডায়েট সভা। এতিয়া আপোনালোকে চাওকচোন, এই তিনিজন যে আছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা, সিহঁতক আমি কি বুলি কওঁ, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কওঁ। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই জোনাকী যুগৰ ত্ৰিমূৰ্তি আমি কাক হিচাপে জানো এইটো কুৱেশ্যন কিন্তু প্ৰায় আহি থাকে পৰীক্ষাত। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ নাম কোনে কোনে আইতে সোমাই যায়। এটা হ'ব গোস্বামী, এটা হ'ব লক্ষ্মীনাথ বেজবৰুৱা আৰু এটা হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। অ'কে, চ' তাৰপিছত আহি যাব আহোম সভা নহয়, ইয়াতে আপোনাৰ আমাৰ কি মানে ভূমি ৰাজহ ব্যৱস্থাবিলাক লোৱা হৈছে সেইখিনি সময়ত, সেইবিলাক ইয়াতে আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত আপোনাৰ আছাম এছ'চিয়েশ্যন আহি যাব নহয়, তাৰপিছত আহি যাব আপোনাৰ অসম প্ৰদেশৰ কংগ্ৰেছ কমিটি, তাৰপিছত স্বদেশী আন্দোলন আৰু অসম, ইয়াতে বহুত কি পইণ্টছ আছে। অসহযোগ আন্দোলন আহি যাব 1920-ৰ, তাৰপিছত আহি যাব আইন অমান্য আন্দোলন আৰু অসম, যোনটো আপোনাৰ 1930-ৰ ঘটনাটো আছে তাৰপিছত ভাৰত ত্যাগ আন্দোলন আহি যাব আগেইন, তাৰপিছত আহি যাব গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া মানে সেইবিলাক কৰা হৈছিল, কৃষি বিশ্ববিদ্যালয় এইবিলাক চব কেতিয়া মানে আমাৰ অনুষ্ঠিত কৰা হৈছিল, এইবিলাক আপোনালোকে শিকিব পাৰিব ইয়াতে। এইটো আহি গ'ল আমাৰ ডিব্ৰুগড় অসমৰ চিকিৎসা মহাবিদ্যালয় চৌহদ নহয়, এনেকুৱা আছে দেখাত। ঠিক আছে, কেতিয়া এইবিলাক হৈছে এইবিলাক চব ইয়াতে দিয়ে আছে বছৰটো নহয়। এতিয়া নেক্সট ইয়াতে কি আপোনালোকে পইণ্টছবিলাক মেইন পইণ্টছ ইয়াতে দি দিছে, আৰু নেক্সট আহি যাব কুৱেশ্যন আনচাৰ। ঠিক আছে, এতিয়া আমি কুৱেশ্যন ডিছকাছ কৰিম, বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে 92 সন্ধিটো কেতিয়া হৈছিল চ' 92 সন্ধিটো কেতিয়া হৈছিল 1826 চনত নহয়, 26 ফেব্ৰুৱাৰী। ঠিক আছে, নেক্সট আছে আপোনাৰ কোম্পানীৰ আমুল বুলিলে কোনটো সময় বুজোৱা হয়। এইটো আপোনাৰ কি হ'ব 1826 চনৰ পৰা 1858 চনলৈ বিস্তৃত হৈছিল আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালক কোম্পানীৰ দিন বা কোম্পানীৰ আমুল বুলি কোৱা হয়। ঠিক আছে, মানে 1826 to 1858, অ'কে, এইখিনি সময়টো আমি আমুল বুলি কওঁ কোম্পানীৰ আমুল। নেক্সট আছে 3 নম্বৰটো, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল, সেইটো হ'ব আপোনাৰ 1837 37 চনত। ঠিক আছে, নেক্সট আছে আপোনাৰ 4 নম্বৰটো, বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাটো অসমীয়া ভাষাটো পুনৰ প্ৰচলন কেতিয়া হৈছিল, সেইটো হ'ব আপোনাৰ 73 পৰা 73 চনৰ পৰা 1873 চনৰ পৰা। নেক্সট আছে 5 নম্বৰটো, অসমত তাঁতৰ মুখ প্ৰদৰ্শন কি আছিল সেইটো আছিল মিলন, মানে মিলন হ'ব লাগে, এইখিনি আছিল মেইন মুখ প্ৰদৰ্শন। ঠিক আছে, নেক্সট আছে আপোনাৰ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্যটো কি আছিল। ঠিক আছে, সেইটো হ'ব আপোনাৰ ৰায়ত মহাসমূহৰ মুখ্য উদ্দেশ্য আছিল আপোনাৰ মাটিৰ খাজনা হ্ৰাস কৰা আৰু গেজিং কৰ বন্ধ কৰা আৰু পূৰ্বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ঠিক আছে, এইটো হৈছে মেইন মানে মুখ্য উদ্দেশ্য কেইটা নেক্সট 7 নম্বৰটো চাবচোন, সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল নহয়, চ' 1933 চনত হৈছিল আপোনাৰ 8 এপ্ৰিলত। ঠিক আছে, নেক্সট 8 নম্বৰটো আছে যে অসম সভাৰ সম্পাদক কোনে আছিল, সেইটো হ'ব আপোনাৰ পদ্মনাথ গোহাঁই বৰুৱা। অ'কে, নেক্সট 9 নম্বৰটো আছে যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল, সেইটো হ'ব আপোনাৰ 1884 চনত নহয়, যোৰহাটৰ জগন্নাথ বৰুৱাৰ নেতৃত্বত। ঠিক আছে, জগন্নাথ বৰুৱা নেক্সট আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোনে আছিল কুলদুৰ চলিহা আৰু আছিল নৱচন্দ্ৰ বৰদলৈ। ঠিক আছে, সভাপতি আছিল আপোনাৰ কুলধৰ আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ নেক্সট 11 নম্বৰটো চাবচোন, অসম প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোনে আছিল সেইটো হ'ব কোনো বিষ্ণুৰাম মেধি। অ'কে, নেক্সট 12 নম্বৰ কুৱেশ্যনটো চাবচোন, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত কৰা হৈছিল, এইটো হ'ব গোপীনাথ বৰদলৈ আৰু কেতিয়া কৰা হৈছিল 1986 চনত। ঠিক আছে, ত' গোপীনাথ বৰদলৈ আপোনাৰ 1986 চনত হৈছিল নেতৃত্বটো পাইছিল। ঠিক আছে, নেক্সট 13 নম্বৰ কুৱেশ্যনটো চাওকচোন, কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল, সেইটো হ'ব আপোনাৰ সৰু পথাৰ ৰেল ষ্টেচনত ওচৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। ঠিক আছে, নেক্সট আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত কৰা হৈছিল, সেইটো হ'ব
আপনার 1986 তার মানে 1986 চনত ঠিক আছে 26 জানুৱাৰী দিনা হা নেক্সট আৰু 15 নম্বৰ কুৱেশ্যনটো চাব অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামভৰ্তি কৰা হৈছিল সেইটো হ'ব আপোনাৰ 1987 চনত নহয় 3 নৱেম্বৰ দিনা হা নেক্সট আপোনাৰ 1 নম্বৰ প্ৰশ্নটো লাষ্ট থাকিব গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হৈছিল সেইটো হ'ব আপোনাৰ 1960 চনত ঠিক আছে 20 ছেপ্টেম্বৰ দিনা ওকে নেক্সট আপোনাৰ চমু উত্তৰ লিখিব দিছে এইটো হ'ব অসমীয়া লিটাৰেৰী আপোনাৰ সোসাইটিৰ বিষয়ে চমুকৈ লিখিব দিছে নহয় সো অসমীয়া লিটাৰেৰী সোসাইটি কি বস্তু আছে তাৰে বিষয়ে অলপ বৰ্ণনা কৰিব দিছে হা অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে গঠিত প্ৰথমটো সংগঠন আছিল আপোনাৰ অসমীয়া লিটাৰেৰী সোসাইটি আৰু 1872 চনত ঠিক আছে দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ বৰুৱা ঠিক আছে নেতৃত্বত কি হৈছিল কলিকতাত আপোনাৰ অধ্যয়নৰত ছাত্ৰসকলে সেই সংগঠনটো গঠন কৰিছিল আৰু এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্যটো কি আছিল সাহিত্য চৰ্চা কৰা আছিল আৰু যদিও ইয়াত আপোনাৰ ৰাজনৈতিক চিন্তনাৰো প্ৰকাশ ঘটিছিল আৰু এই সংগঠনটোৰ আপোনাৰ দুজন সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱা অনুষ্ঠানটোৰ তৰফৰ পৰা আপোনাৰ তদানীতন্ত্ৰৰ ভাইচৰয় নহয় লৰ্ড নটব্ৰুক অৰ্পণ কৰাই স্মাৰক পত্ৰৰ অসমত প্ৰাকৃতিক সম্পদ উন্নয়নৰ লগতে কি কৰিছিল অসম আৰু বংগৰ মাজত কি কৰিছিল ৰেল সংযোগটো স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰিছিল আৰু এই অনুষ্ঠানটো আপোনাৰ 1885 চনলৈ সক্ৰিয় অৱস্থাত আছিল ঠিক আছে নেক্সট 2 নম্বৰটো চাবচোন 1 নম্বৰটো 2 নম্বৰটো চাও জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়বাদী উত্তৰণৰ এটা সমূহ আভাস দিয়া হা তো কলিকতা অধ্যয়নৰত কিছু সংখ্যক অসমীয়া ছাত্ৰই 1888 চনত অসমীয়া ভাষাৰ উন্নতি হা সাদিনী সভা নামেৰে এক সাহিত্য অনুষ্ঠান গঠন কৰিছে আৰু এই সাহিত্য অনুষ্ঠানটো প্ৰকাশ কৰা আলোচনীখনৰ নাম আছিল কিনো জোনাকী ঠিক আছে জোনাকী আৰু এই আলোচনীখনে অসমত সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণ সূচনা কৰে আৰু জোনাকীৰ প্ৰথম সম্পাদক আছিল কোনো চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে আৰু এই সফলতাৰে তাৰ ভালে নতুন সাহিত্যিক প্ৰতিভাৱান লোক উলিয়াই আনিছিল আৰু এই ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা নাছিল বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যত নিবিষ্ট আছিল হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা আদি নিৰ্দিষ্ট সকলে এই আলোচনাৰ ভৱিষ্যত পৰিচালনা কৰিছিল আৰু এই তিনিজন ব্যক্তিক জোনাকী যুগৰ মূৰ্তি বুলি জনা হয় হা অন্যান্য বিশিষ্ট লেখকসকলৰ আছিল কনকলাল বৰুৱা নহয় কমলাকান্ত ভট্টাচাৰ্য তাৰপিছত অম্বিকাগিৰি ডায়মণ্ড সাংস্কৃতিক আৰু সামাজিক সচেতনতাৰ উন্মেষ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে জোনাকী আলোচনীৰ প্ৰভাৱ বিস্তাৰ কৰা এই সময়ছোৱাক ওকে বেলেগ লিখিব এই সময়ছোৱাক জোনাকী যুগ বুলি অভিহিত কৰা হৈছিল আৰু জোনাকী আলোচনীয়ে ব্ৰিটিছ শাসন কালত অসমৰ থলুৱা উদ্যোগ আৰু ব্যৱসায় বাণিজ্য অৱনতি সম্পৰ্কে আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ উজ্জীৱিতকৰণ সম্পৰ্কে সচেতনতা সৃষ্টি প্ৰয়াস কৰিছিল ঠিক আছে নেক্সট 3 নম্বৰ অঞ্চলটো চাবচোন অসম সভা ৰাজনৈতিক দাবী সম্পৰ্কে অলপ চমুকৈ লিখা হা সো 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাই হা অসম সভা গঠন কৰিছিল আৰু 1910 চনত কি হৈছিল এই সভা সদৌ অসম আহোম এছ'চিয়েশ্যন নাম প্ৰদান কৰা হৈছিল আৰু আহোম সভাৰ প্ৰধান ৰাজনৈতিক দাবীসমূহ আছিল কিনো আহোমসকলক সংখ্যা লঘু সম্প্ৰদায় হিচাপে স্বীকৃতি প্ৰদান কৰা বিধানসভাত আহোমসকলৰ বাবে আসন সংৰক্ষণ কৰা আৰু তৃতীয় পইণ্টটো হৈছে আহোমসকলৰ বাবে পৃথক সমষ্টি এটা গঠন কৰা ঠিক আছে এইকেইটা আছিল মেইন পইণ্টছ 4 নম্বৰটো চাবচোন আছাম এছ'চিয়েশ্যন ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়টো কি আছিল হা তো 1903 চনত মানিক চন্দ্ৰ বৰুৱাই আছাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল হা কোনে কৰিছিল মানিক চন্দ্ৰ বৰুৱা ওকে 1903 চনত ঠিক আছে আৰু আছাম এছ'চিয়েশ্যন ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়টো আছিল কোনটো প্ৰথমতে আছে আপোনাৰ পৌৰসভাৰ লোকেল বোৰ্ডত ক্ৰমে চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ অধিপত্যৰ বিৰোধিতা কৰিছিল দ্বিতীয়টো হ'ব স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণ দাবী উত্থাপন কৰা কৰৰ বৃদ্ধি উৎপাদন শুল্ক নহয় নীতি আদিত বিৰোধিত কৰিছিল ওকে আৰু কি বুলি কয় আৰু কানিৰ ব্যৱহাৰ আৰু বিক্ৰী সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰা ঠিক আছে নেক্সট আছে কলিকতা বিশ্ববিদ্যালয় সংস্থাত অসমীয়া লোকৰ প্ৰতিনিধিত্ব আৰু কটন মহাবিদ্যালয় অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবী উত্থাপন কৰিছিল নেক্সট আছে পইণ্টটো ৰাজ্যখনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন আহ্বান কৰিছিল
1905 চনত কি হৈছিল পূব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰোধিতা কৰিছিল 1919 চনত কি হৈছিল মন্টেগু মন্টেগু চেমচাৰ 1919 চনত কি হৈছিল মন্টেগু চেমচাৰ সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল আৰু অসমত বিশ্ববিদ্যালয় স্থাপন কৰি দাবীটো উত্থাপন কৰিছিল এইকেইটা বস্তু মানে মেইনলি এইবিলাক পইণ্ট তেতিয়া উঠোৱা হৈছিল নেক্সট 5 নম্বৰটো চাবচোন অসমত অসহযোগ আন্দোলন নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয় লিখা তো অসমৰ অসহযোগ আন্দোলনত সোমনাথ শৰ্মা নহয় হেমচন্দ্ৰ বৰুৱা ঠিক আছে হেমচন্দ্ৰ বৰুৱা আৰু অমিয় কুমাৰ দাস মুহিবুদ্দিন আহমেদ আদিয়ে নেতৃত্ব প্ৰদান কৰিছিল আৰু আন্দোলন অংশগ্ৰহণ কৰা কেইগৰাকী মানে যুৱ নেতা আছিল আপোনাৰ কোনকেইটানো লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতী বৰুৱা বিমলাকান্ত বৰুৱা কনকচন্দ্ৰ বৰুৱা বেণুধৰ ৰেণুধৰ শৰ্মা তিলক শৰ্মা ইত্যাদি ঠিক আছে অসমৰ অসহযোগ আন্দোলন নবীন চন্দ্ৰ বৰদলৈ আৰু কুলধৰ চলিহা আৰু তৰুণৰাম ফুকন নহয় আৰু কামিনী বৰুৱা চন্দ্ৰ বিশ্বনাথ মেধি ঠিক আছে কামিনী চন্দ্ৰ হ'ব ঠিক আছে বিশ্বনাথ মেধি আদি উকিলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল এইকেইটা মানে তাতে পাৰ্টিচিপেট কৰিছিল নেক্সট 6 নম্বৰ কোৱেশ্চনটো চাব কানিহুম আপোনাৰ সার্কুলার বিষয় লিখা ওকে তো 1930 চনৰ বা কি হৈছিল মেত শিক্ষাৰ্থী কৰ্তা আৰু জে কানিংহাম প্ৰকাশ কৰা আপোনাৰ কানিংহাম সার্কুলাৰৰ জৰিয়তে ছাত্ৰ আৰু অভিভাৱকসকলক পৰা কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি বিচৰা হৈছিল আৰু ইয়াত এই বুলি প্ৰকাশ কৰা হৈছিল যে দুখী সাব্যস্ত হলে জৰিমনা দিব লাগিব আৰু এই লোকক কি কৰিব ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব তাৰমানে ছাত্ৰবৃত্তি নাপায় ইহঁতে স্কলাৰশ্বিপ ঠিক আছে আৰু কি বুলি কয় গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত আপোনাৰ তেওঁলোকক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰো কৰা হ'ব বুলিও প্ৰকাশ কৰা হৈছিল ঠিক আছে এই সাৰ্কুলাৰ বিৰুদ্ধে কি হৈছিল ছাত্ৰসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু বৃহৎ সংখ্যক ছাত্ৰই ইয়াৰ প্ৰতিবাদত আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল এনেদৰে আপোনাৰ কানিংহাম সাৰ্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত পৰোক্ষভাৱে সহায় কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন 7 টো চাবচোন কি কৈছে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মহামুখী হোৱা সমস্যাৰ সম্পৰ্কে অলপ চমুকৈ লিখা ওকে সো 1946 চনত কি হৈছিল অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পাছত গোপীনাথ বৰদলৈয়ে নেতৃত্বত কংগ্ৰেছৰ দলে অসমত চৰকাৰ গঠন কৰিছিল বিধানসভাত কংগ্ৰেছ দলে 108খন আসনৰ আপোনাৰ 58খন আসন লাভ কৰিছিল আৰু ফলস্বৰূপে কি হৈছিল গোপীনাথ বৰদলৈ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী পৰিণত হয় আৰু সেই সময়ত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল তাৰমানে তেতিয়া মুখ্যমন্ত্ৰী কি বুলি কৈছিল পিএম প্ৰধানমন্ত্ৰী ওকে প্ৰাইম মিনিষ্টাৰ নতুন মন্ত্ৰী সভাই তলত দিয়া সমস্যাসকলৰ সমূহৰ সন্মুখীন হৈছিল প্ৰথমতে আছে স্বাধীনতাৰ সময়লৈকে অসমত উপযুক্ত শৈক্ষিক আন্তঃগাঁথনি নাছিল নহয় আৰু গতিকে মানৱ সম্পদ উন্নয়নৰ বাবে নতুন চৰকাৰে উপযুক্ত শৈক্ষিক গাঁথনি প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিল দ্বিতীয় পইণ্টটো আছে স্বাধীনতাৰ পিছত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বিষয়টো যথেষ্ট গুৰুত্ব বুলি লাভ কৰিছিল নেক্সট গ নম্বৰ পইণ্টটো এটি দিব ঠিক আছে গ নম্বৰ পইণ্টটো এটি দিব যে 1947 চনত কি হৈছিল আগষ্টত হোৱা ভাৰত বিভাজনে অসমৰ সৈতে ভাৰতৰ অন্যান্য অঞ্চলৰ যোগাযোগে বিঘ্নিত কৰিছিল আৰু পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ পৰিছিল গতিকে পৰিবহণৰ নতুন পথৰ বিকাশ সাধন কৰিবলগীয়া হৈছিল নহয় নেক্সট ঘ নম্বৰ পইণ্টটো দিব বিভাজনে বংগ অসম আৰাখন অঞ্চলৰ মাজত বিৰাজ কৰা জটিল অৰ্থনৈতিক সম্পৰ্কত ব্যাঘাত জন্মাইছিল ওকে বা জন্ম হৈছিল আৰু 19 পইণ্টটো এটি দিব 19 পইণ্টটো ওকে যে স্বাধীনতাৰ আগতে চাহ নীল মৰাপাট ৰেশম আৰু কপাহী বস্ত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম প্ৰসিদ্ধ আছিল বিভাজনে এই সকলোবোৰতে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু এই সমস্যা সমাধানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল ঠিক আছে প্ৰথম ছটো পইণ্টটো দিব ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থা নিম্ন পৰ্যায়ৰ আছিল আৰু ইয়াৰ ফলত আপোনাৰ জনমূৰি আয় নিম্ন হয় আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্ন হয় এই পৰিস্থিতি উন্নত কৰিবলৈ চৰকাৰে জটিল পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল আৰু দ্বিতীয় ছটো পইণ্ট দিব স্বাধীনতাৰ
পিছত পূব পাকিস্তানৰ পৰা আপোনাৰ জনপ্ৰজনন আৰম্ভণি হয় আৰু চৰকাৰে ইয়াৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল। অ'কে, নেক্সট আমি 8 নম্বৰটো চাবচোন। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠানসমূহ ইতিহাস দিয়া ইয়াৰ বিষয়ে লিখিব দিছে। 1813 চনত কি হৈছিল কৰিমগঞ্জত কৰিমগঞ্জ নামটো নিশ্চয় নহয়, আমাৰ অসমৰ এটা ডিষ্ট্ৰিক্ট হয়। এই এটা কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ পৰৱৰ্তী পৰ্যায়ত 1923 চনত তিতাবৰত কি হৈছিল অন্য এক কৃষি গৱেষণা কেন্দ্ৰ স্থাপনা পদক্ষেপকে অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণি বুলি অভিহিত কৰিব পাৰি। আৰু পাছত কি হৈছিল পাছৰ পৰ্যায়ত এখন কৃষি বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা জৰুৰীভাৱে অনুভৱ কৰা হৈছিল আৰু ইয়াৰ প্ৰতিশ্ৰুতি কি হৈছিল যোৰহাটত এখন নতুন কৃষি মহাবিদ্যালয় আৰু গাঁও এখনত আপোনাৰ পশু মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই দুইখন মহাবিদ্যালয় অন্তৰ্ভুক্ত কৰি 1969 চনত ঠিক আছে এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু পশু চিকিৎসা মহাবিদ্যালয় নগাঁৱৰ পৰা খানাপাৰা তাৰমানে গুৱাহাটীলৈকে স্থানান্তৰ কৰা হৈছিল। অ'কে, চ' এই পশু চিকিৎসা মহাবিদ্যালয়টো আপোনাৰ এতিয়া গুৱাহাটীত আছে খানাপাৰা, আগতে ক'ত আছে নগাঁৱত আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়টো প্ৰথম আৰু একমাত্ৰ কৃষি বিশ্ববিদ্যালয় হয়। ঠিক আছে, তাৰমানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল মানে নৰ্থ ইষ্ট ফালে মাত্ৰ অসমতে আছে কৃষি বিশ্ববিদ্যালয় নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 9 টো চাবচোন। 9 নম্বৰটো কি দিছে অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠান সমূহ ইতিহাস লিখা অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় স্থাপন কৰা হয় আৰু এইখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ আপোনাৰ চিভিল চাৰ্জন ডক্টৰ জন মেৰী আপোনাৰ হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে 1900 চনত ডিব্ৰুগড় স্থাপন হোৱা বেৰী হোৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হয় আৰু 1910 চনত কি হৈছিল মহাবিদ্যালয়খনে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিনটো আমদানি কৰিছিল ইয়াৰ ফলত কি হৈছিল মহাবিদ্যালয়ৰ উন্নত চিকিৎসা শিক্ষা প্ৰদানৰ লগতে উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হৈছিল 1915 চনত আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ ব্যৱহাৰৰ এখন চিকিৎসালয় চৌধুৰী এই মহাবিদ্যালয় স্থানান্তৰিত কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত কি হৈছিল 1844 চনত আপোনাৰ 3 নৱেম্বৰত গোপীনাথ বৰদলৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জেন বেৰী হোৱাইট মেডিকেল স্কুলক অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰে। তাৰপিছত তাৰ নামটো কি হৈ গৈছিল অসম চিকিৎসা মহাবিদ্যালয় আৰু এই পদক্ষেপ বৰদলৈ মন্ত্ৰী সভাৰ এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গণ্য কৰা হয়। অ'কে, নেক্সট আমি দীঘল উত্তৰবিলাক চাম। প্ৰথমতে আছে আপোনাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ঠিক আছে, চ' 19 চেঞ্চুৰীৰ কথা কৈছে 19 শতিকাৰ মাজ ভাগত কি হৈছিল দুটা দিশে প্ৰাধান্য লাভ কৰিছিল। প্ৰথম দিশটো যে এই সময়ছোৱাত এছাম নতুন শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ অসমীয়া বুদ্ধিজীৱৰ উত্থান ঘটিছিল আৰু দ্বিতীয়টো কি হৈছিল ৰাজ্যখনত জাতীয় চেতনাৰ বিকাশ হৈছিল আৰু এই সময়ছোৱাত মধ্যবিত্ত শ্ৰেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা সংস্কৃতি উন্নতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল 1857 চনত কি হৈছিল জ্ঞান প্ৰদায়িনী সভা আৰু 1872 চনত অসমীয়া লিটাৰী ছচাইটি নামৰ দুটা সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল। ঠিক আছে, এই সময়ছোৱাত আপোনাৰ ভালেমান ছাত্ৰ ছাত্ৰীয়ে কলিকতাৰ বিভিন্ন মহাবিদ্যালয় অধ্যয়ন কৰিছিল আৰু ইয়াত তেওঁলোকে মাতৃভাষা পৰিহাৰ কৰি বাংলা ভাষা প্ৰয়োগ কৰিবলগীয়া হৈছিল নহয়। বহুতো যুৱকে আপোনাৰ নিজৰ ভাষাটো পুনৰুদ্ধাৰ কৰি ইয়াৰ সম্ভাৱ্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু এই উদ্দেশ্য সাৰোগত কৰি 1828 চনত কি হৈছিল অসমীয়া ভাষোন্নতি সাধনী সভাৰ নামৰ এটি সংগঠন প্ৰতিষ্ঠা কৰি হৈছিল। অতি সোনকালে এই সংগঠনটোৱে হেমচন্দ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকটকী আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ সবল পৰিচালনাত এক সাহিত্য অনুষ্ঠান হিচাপে পৰিপক্কতা লাভ কৰিছিল। ঠিক আছে, এই সভাই অসমৰ লগতে কলিকতাত বসবাস কৰা অসমীয়া লোকসকলৰ মাজৰ একতা আৰু জাতীয় চেতনা উন্মেষ কৰাত সফল হৈছিল। অসমীয়া ভাষা এক আদৰ্শ ভাষা হিচাপে উন্নীত কৰিবলৈ এই সভাই পৰিশুদ্ধ আৰু উন্নত মানদণ্ড ব্যাকৰণ প্ৰয়োগৰ পদক্ষেপ লৈছিল আৰু এই সভা অন্য এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল অসমৰ সৰ্বাত্মক সামাজিক ইতিহাস সংকলন যুগতকৰণ আৰু অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাই অসমীয়া ভাষাৰ
সমৃদ্ধিৰ বাবে সংস্কৃত ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই সাহিত্য অনুষ্ঠানটো আপোনাৰ প্ৰচেষ্টাৰ চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুত্তম সৃষ্টি হেমকোষ প্ৰকাশ কৰি উলিয়াইছিল। ঠিক আছে, হেমকোষ জানে নহয় আপোনালোকে, হেমকোষ নহয়, এইটো আপোনাৰ কোনে হৈছে, হেমচন্দ্ৰ বৰুৱা। ঠিক আছে, আৰু অসমীয়া ভাষা উন্নতি সাধনী সভাই অসমৰ বুৰঞ্জী, সংস্কৃতি, সাহিত্য আদি বৌদ্ধিক আলোচনা অনুষ্ঠিত কৰিছিল। এই সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আছিল আপোনাৰ ইয়াৰ দ্বাৰা প্ৰকাশিত জোনাকী নামৰ আলোচনীখন, যিয়ে অসমীয়া সাহিত্যক এক নতুন যুগৰ সূচনা কৰিছিল। ঠিক আছে, নেক্সট আৰু ২ নম্বৰ কুৱেশ্যনটো চাবচোন। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। অ'কে, চ' 1916 চনৰ 24 ডিচেম্বৰত কি হৈছিল, অসম ছাত্ৰ সন্মিলনৰ গঠন হৈছিল। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীৰ আপোনাৰ এই সন্মিলনীৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আৰু অসমৰ ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কোনো, সোমনাথ শৰ্মা। ঠিক আছে, এই সন্মিলনীৰ প্ৰধান অৱদান কেইটা হৈছিল, প্ৰথমতে আছে অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ভাষাটো সমৃদ্ধিশালী কৰা। অ'কে, গতিকে আমাৰ ইয়াতে প্ৰথম অৱদানটো আছিল কি আছিলনো, যে অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ভাষাটো সমৃদ্ধিশালী কৰা। আৰু নেক্সটটো আছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ নিজ মাতৃভাষা ভাল পাবলৈ আৰু তেওঁলোকৰ স্বকীয় অৰিহণাৰে ইয়াক সমৃদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আৰু এনেদৰে অসমীয়া ভাষাৰ উন্নতি সাধনৰ বাবে প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। অসম ছাত্ৰ সন্মিলনে আৰু আৰম্ভণিতে কি কৰিছিলনো, ৰাজনীতিৰ লগত জড়িত হোৱা নাছিল। আৰু অসমীয়া ভাষাৰ উন্নতি সাধনৰ ক্ষেত্ৰতেও জড়িত আছিল। ঠিক আছে, আৰু অৱশ্যে অসম ছাত্ৰ সন্মিলনে ছাত্ৰ সমাজক ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আৰু ই অসমীয়া ছাত্ৰসকলৰ মাজত জাতীয়তাবাদী চেতনা জাগ্ৰত কৰাৰ ভূমিকা পালন কৰিছিল। আৰু ইয়াৰ বাকী অধিৱেশনসমূহত আপোনাৰ শিক্ষা, ৰাজনীতি, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত বিশিষ্ট আপোনাৰ ব্যক্তিসকলে যোগদান কৰিছিল। আৰু এনে কেইগৰাকী মান বিশিষ্ট ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা, ঠিক আছে, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি। ঠিক আছে, ইত্যাদি বেলেগকে দিব। অ'কে, অসম ছাত্ৰ সন্মিলনৰ মিলনৰ নামৰ মুখ পুত্ৰ এখন প্ৰকাশ কৰিছিল। অ'কে, নেক্সট ৩ নম্বৰ কুৱেশ্যনটো যে আছে এইটো চাবচোন। ডায়ট মহাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। প্ৰথমতে আপোনাৰ গঠন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰায়ত সভা দুখন আছিল আপোনাৰ 1984 আৰু 85 চনত। ঠিক আছে, এখন গঠন হোৱা তেজপুৰৰ ৰায়ত সভা আৰু আপোনাৰ 86-87 নহয়, ইয়াৰে চনত গঠন হোৱা নগাঁও ৰায়ত সভা। ঠিক আছে, আৰু এই ৰায়ত সভাসমূহৰ পৰিকল্পনা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে চূড়ান্ত কৰাৰ লগতে কাৰ্যকাৰী কৰিছিল। কৃষকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাটোৱে ৰায়ত সভাৰ উদ্দেশ্য আছিল। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আদি দাবী ৰায়ত সভাই উত্থাপন কৰিছিল। আৰু এই সভাই পূৰ্ব বংগৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজনৰ ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিছিল। অৱশ্য লক্ষণীয় কথাটো এই যে আপোনাৰ 1883 চনৰ 83 বা 94 চনৰ আপোনাৰ নগাঁও দৰঙৰ 93 আৰু 94 চনৰ কিছু নগাঁও, দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্ৰপাত হোৱা কৃষক বিদ্ৰোহসমূহৰ ৰায়ত সভাই সক্ৰিয়ভাৱে ভূমিকা পালন কৰা নাছিল নহয়। আৰু 19 শতিকাৰ কি হৈছিল, আৰম্ভণিতে ডায়ট মহাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে। আৰু 1930 চনত কি হৈছিল, তাৰে চনৰ পৰা আপোনাৰ 34 চনলৈকে আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত মহাসমূহৰ পুনৰ গঠন কৰে। আৰু সেই সময়ছোৱাত ৰায়ত সভাসমূহে মাটিৰ খাজনা 50% মানে 15% হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰিছিল। ৰাজ্যখনত ৰায়ত মহাসমূহৰ কাৰ্য সমন্বয় সাধন কৰিবলৈ আৰু সামূহিক লক্ষ্যত উপনীত হ'বলৈ কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ তত্বাৱধানত 1933 চনৰ পৰা 8 এপ্ৰিলত সদৌ অসম ৰায়ত সভাৰ গঠনো কৰিছিল। আৰু পৰৱৰ্তী কেইটামান বৰ্ষত প্ৰায় 300খন ৰায়ত সভাৰ গঠন হয়। আৰু 1940 চনত কি হৈছিল, শেষৰ ফালে ৰায়ত মহাসমূহৰ কাম নোহোৱা হৈ পৰিছিল আৰু 2জন সংখ্যা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰিছিল। ঠিক আছে, নেক্সট আমি 4 নম্বৰটো চাবচোন। যোৰহাট সাৰ্বজনিক
সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা হা। তো যোৰহাট সাৰ্বজনিক সভাৰ আপোনাৰ 1884 চনত যোৰহাটত গঠন হৈছিল ওকে। আৰু সেই সভাৰ প্ৰতিষ্ঠাপক আপোনাৰ সভাপতি আছিল কোনো আপোনাৰ ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা ওকে। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰধান উদ্দেশ্যসমূহ কেইটা আছিল। প্ৰথমতে আছে চৰকাৰৰ ৰাইজৰ আশা আকাংক্ষা সম্পৰ্কে জনোৱা হা। দ্বিতীয়টো আছিল চৰকাৰৰ নীতিসমূহ ৰাইজক ব্যাখ্যা কৰা। তৃতীয়টো আছিল জনসাধাৰণৰ দুখ দুৰ্দশা হ্ৰাস কৰা হা। যোৰহাটৰ সাৰ্বজনিক সভাৰ কাৰ্যাৱলী কি আছিল। প্ৰথমতে আছে এই সভাৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন 1888 চনৰ আপোনাৰ বিৰোধিতা কৰিছিল ঠিক আছে। 86 চনত কি কৰিছিল বিৰোধিতা কৰিছিল আৰু আপোনাৰ 1892 পৰা 93 চনৰ কি হৈছিল চৰকাৰে বৰ্ধিত নিৰিখৰ ৰাজহ আৰোপ কৰাৰ বাবে সভাই কি কৰিছিল কৃষক সমাজৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু 1893 চনত কি হৈছিল কানিৰ ব্যৱসায় অব্যাহত ৰাখিবলৈ ৰাজকীয় কানি আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল হা। আৰু এই সভাই আপোনাৰ 1905 চনত বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভণিতে বিৰোধিতা কৰিছিল যদিও আপোনাৰ তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফেল ফুলাৰে অসমৰ সৈতে পূৰ্ব বংগৰ চামিলকৰণৰ ফলত অসম উপকৃত হ'ব বুলি ব্যক্ত কৰাত ইয়াৰ বহুতো সদস্যই ধাৰণাটোৰ সমৰ্থন কৰিছিল। কিন্তু এই বুলি দাবী উত্থাপন কৰিলে যে নতুন প্ৰদেশখনত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু কিছু অংশ চাকৰি অসমীয়া লোকৰ বাবে সুৰক্ষিত কৰিব লাগিব হা। নেক্সট এতিয়া আপোনাৰ 5 নম্বৰটো চাবচোন কি কৈছে। আছাম এছ'চিয়েশ্যন ব্ৰিটিছ শাসনহীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা আপোনাৰ অৱদান সম্পৰ্কে লিখা হা। এতিয়া আমাৰ আছাম এছ'চিয়েশ্যন আমি জানো 1903 চনত হৈছিল হয়নে। প্ৰথমখন অধিৱেশন আপোনাৰ ইয়াতে 1905 চনৰ কথা কৈছে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল হা। এইটো এনেকে দিব। আৰু এই অধিৱেশনত আপোনাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক কি কৰিছিল সাধাৰণ সম্পাদক হিচাপে হিচাপে নিৰ্বাচিত কৰা হৈছিল। 1900 চনৰ পৰা আপোনাৰ কি বুলি কয় 1900 চনৰ পৰা কি হৈছিল 1920 চনলৈ এই সংগঠনে জনসাধাৰণৰ আপোনাৰ মুখ পাত্ৰ হিচাপে সেৱা আগবঢ়ায় আৰু ই জনসাধাৰণৰ অভাৱ অভিযোগ আৰু আকাংক্ষা সম্পৰ্কে কৰ্তৃপক্ষক অৱগত কৰিছিল। আৰু চৰকাৰৰ দৃষ্টিভংগী পৰিৱৰ্তনৰ বাবে ই শাস্তিপূৰ্ণ আৰু আপোনাৰ সাংবিধানিক পদ্ধতি অৱলম্বন কৰিছিল হা। আৰু ইয়াৰ বহুতো সদস্য আইন সভাৰো সদস্য হোৱাৰ বাবে কি হৈছে তেওঁলোকে চৰকাৰক প্ৰভাৱিত কৰিব পাৰিছিল। আৰু এনেদৰে অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি উন্নতিকৰণৰ বাবে এই সংগঠনৰ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। আছাম এছ'চিয়েশ্যন কেইটামান পদক্ষেপ তলত উল্লেখ কৰা হৈছে। প্ৰথমতে আছে পৌৰসভা চৰকাৰী বিষয়া আৰু স্থানীয় সমিতিত চাহ খেতিয়কসকলৰ আধিপত্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে হা। দ্বিতীয়টো আছে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণ বাবে দাবী জনাইছিল। তৃতীয়টো দিব কৰ আবকাৰী শুল্ক আদি বৃদ্ধিত বিৰোধিতা কৰিছিল আৰু কানিৰ বিক্ৰী আৰু আপোনাৰ ব্যৱহাৰৰ সম্পূৰ্ণ নিষেধাজ্ঞা বলবৎ কৰাৰ দাবী উত্থাপন কৰিছিল। নেক্সট দিব কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লোকৰ প্ৰতিনিধিত্ব আৰু কটন মহাবিদ্যালয়ৰ অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবী উত্থাপন কৰিছিল। নেক্সট আছে ৰাজ্যখনত কাৰিকৰী অনুষ্ঠান শিক্ষা স্থাপনৰ আহ্বান কৰিছিল। নেক্সট 1905 চনত পূৰ্ব বংগৰ সৈতে অসমৰ সংলগ্ন কৰাৰ বিৰোধিতা কৰিছিল। আৰু 1919 চনৰ আপোনাৰ মন্টিগা চেমছফৰ্ড সংস্কাৰ আপোনাৰ কি হৈছিল অসমত প্ৰৱৰ্তন কৰাৰ দাবীটো উত্থাপন কৰিছিল। আৰু নেক্সট আপোনাৰ অসমৰ বিশ্ববিদ্যালয় স্থাপনৰ দাবীও উত্থাপন কৰিছিল ঠিক আছে। নেক্সট আছে কুৱেশ্যন নম্বৰ 6টো অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ লিখা ওকে। তো অসম প্ৰদেশ আপোনাৰ কংগ্ৰেছ কমিটিৰ গঠন ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয়তাবাদী চেতনা উন্মেষণৰ পৰিণতি আছিল। আৰু 1885 চনত কি হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ পিছৰে ইয়াৰ পৰা অধিৱেশনসমূহত অসমৰ বহুতো সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰিছিল। এনেকুৱা এক সংগঠন আছিল যোনটো আছাম এছ'চিয়েশ্যন যিয়ে কংগ্ৰেছত চামিল হোৱাৰ পৰিকল্পনা কৰিছিল। বহুতো নেতাই অনুভৱ কৰিছিল যে কংগ্ৰেছৰ সৈতে তেওঁলোকৰ লক্ষ্য আৰু আদৰ্শ একেই, কিন্তু একাংশ নেতাই এই পদক্ষেপৰ বিৰোধিতা কৰিছিল হা। অৱশ্য জাতীয় কংগ্ৰেছৰ এই আদৰ্শই মধ্যবিত্ত শ্ৰেণীৰ একাংশক যথেষ্ট আকৰ্ষিত কৰিছিল। অৱশেষত আছাম এছ'চিয়েশ্যন কংগ্ৰেছ সংগঠনলৈ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যত আপোনাৰ 1921 চনৰ 18 এপ্ৰিলত কি হৈছিল ছবিলাল উপাধ্যায়ৰ আপোনাৰ পৌৰোহিত্যত আপোনাৰ যোৰহাটত অনুষ্ঠিত অধিৱেশনৰ পাছত কি হৈছিল সেই বছৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, কৃষ্ণকান্ত ভট্টাচাৰ্য, ছবিলাল উপাধ্যায়ৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ
কমিটি গঠন কৰা হৈছিল আৰু সেই ৰূপান্তৰৰ এটা প্ৰধান কাৰক আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাষাৰ ভিত্তিত ৰাজ্যিক পুনৰ্গঠন সিদ্ধান্তৰ প্ৰতি আসাম এছ'চিয়েশ্যনৰ আকৰ্ষণ আৰু আসাম এছ'চিয়েশ্যন নেতাসকলে ইয়াৰ জৰিয়তে অসমীয়া ভাষা সুৰক্ষিত হ'ব বুলি বিবেচনা কৰিছিল। এনেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন হৈছিল আৰু 1921 চনৰ জুন মাহত গঠিত তদৰ্থ আপোনাৰ কমিটিৰ সভাপতি আছিল কোনো কুলধৰ চলিহা। ঠিক আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য ভূমিকা আছিল কিনো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত 1921 চনত আপোনাৰ গান্ধীজীক অসমলৈ নিয়ন্ত্ৰণ কৰা হৈছিল আৰু অসহযোগ আন্দোলন প্ৰসাৰত এই পদক্ষেপ সহায় কৰিছিল। অকে, নেক্সট পইণ্টটো চাব। 1926 চনত পাণ্ডুত আপোনাৰ কি বুলি কয় অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছিল। নেক্সট পইণ্টটো লিখিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নেতা বিষ্ণুৰাম মেধি, বিদ্যানাথ শৰ্মা, মৌলানা তৈবলীয়া, অম্বিকাগিৰি ৰায়চৌধুৰী আদি কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকাৰী কৰিবলৈ যথেষ্ট প্ৰয়াস কৰিছিল। নেক্সট আপোনাৰ থাকিব পইণ্টটো কেবিনেট মিছনে অসম উত্তৰ পূৰ্ব বংগৰ লগত সাঙুৰি গোট গড় অন্তৰ্ভুক্ত কৰা পদক্ষেপক মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিৰোধিতা কৰিছিল। গান্ধীজীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত সংগঠিত হোৱা আন্দোলনৰ ফলত তেওঁলোকৰ উদ্দেশ্য সফল হৈছিল, অৰ্থাৎ গোটত কি হৈছিল অসম অন্তৰ্গত নহল। নেক্সট আপোনাৰ 7 নম্বৰ কুৱেশ্যনটো চাম এতিয়া। স্বদেশী আন্দোলন অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। এতিয়া অসমৰ স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত কৰা হৈছিল আৰু কেশৰী, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন গঠন কৰিছিল। তেওঁলোকে অসমৰ লোকসকলক বিদেশী বস্তু বৰ্জন কৰিবলৈ আৰু থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল বিদেশত নিৰ্মিত সামগ্ৰী বিশেষকৈ বস্ত্ৰৰ চাহিদা হ্ৰাস পাইছিল। স্থানীয় উদ্যোগসমূহৰ বিকাশ সাধন হোৱাৰ লগতে এৰী, মুগা, পাট, খাদী বস্ত্ৰ আদি প্ৰস্তুতকৰণৰ লগতে আপোনাৰ জড়িত কুটিৰ শিল্প বিকশিত হৈছিল আৰু ছাত্ৰ এটা গোটে সপ্তাহত আপোনাৰ দুদিনকৈ জাহাজ ঘাটত কুলি কাম কৰি যি ধন উপাৰ্জন কৰিছিল সেয়া স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল। খুদিৰাম বসু, উল্লাসৰ দত্ত আৰু বাৰিন্দ্ৰ ঘোষৰ লগত যোগাযোগ স্থাপনেৰে অম্বিকাগিৰি ৰায়চৌধুৰী সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঠন কৰিছিল আৰু স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইয়াৰে কেইটামান হ'ল আপোনাৰ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া ভাষা আৰু সাহিত্যৰ অন্তৰ্ভুক্তি। দ্বিতীয়টো হ'ব উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে কটন কলেজক গঢ়ি তুলিবলৈ ইয়াৰ সকলোবোৰ বিভাগতে স্নাতক মহিলাৰ শ্ৰেণীৰ প্ৰাৰম্ভণ। অসমত কুৰিথুয়া ভূমি আপোনাৰ কি আছিল বন্দোবস্তিৰ প্ৰৱৰ্তন। লক্ষণীয় কথাটো এয়ে যে এতিয়া মানে লক্ষ্য কৰিব লগা সেইখিনি কথা আছিল যে স্বদেশী আন্দোলন সুৰমা উপত্যকাত যথেষ্ট জনপ্ৰিয় আছিল আৰু সুৰমা ভেলীটো এছ'চিয়েশ্যন এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল। এই অঞ্চলত হোৱা আন্দোলনৰ ফলস্বৰূপে হবিবগঞ্জ, শ্ৰীমংগল, তাৰপিছত আছে লখাই বনিয়াচাং, তাৰপিছত কৰিমগঞ্জ, শিলচৰ আদিত জাতীয় বিদ্যালয় স্থাপিত কৰা হৈছিল। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 8টো চাম যে অসহযোগ আন্দোলন অসমৰ ভূমিকা স্পষ্টকৈ খতিয়ান দাঙি ধৰা। এতিয়া আমি অসমৰ ভূমিকাটো চাম অসহযোগ আন্দোলনত। ঠিক আছে, গান্ধীজীয়ে ভাৰতৰ সকলো লোককে যেতিয়া অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেতিয়া আসাম এছ'চিয়েশ্যনে আন্দোলনত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত নিশ্চয়টো প্ৰদান কৰা নাছিল। গংগা গোবিন্দ বৰুৱা, তাৰাপ্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা, চন্দ্ৰধৰ বৰুৱা আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল। তথাপি সংগঠনটোৰ সংখ্যাগৰিষ্ঠ সদস্যই জাতীয় আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। 1920 চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আসাম এছ'চিয়েশ্যন আপোনাৰ 17তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ 1921 চনত কি হৈছিল জুন মাহত আসাম এছ'চিয়েশ্যন অসম প্ৰদেশত কংগ্ৰেছ কমিটি ৰূপান্তৰিত কৰা হয়। অকে, 1921 চনত মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰাৰ পাছত অসহযোগ আন্দোলনৰ গতি তীব্ৰতৰ হৈছিল। হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত অংশগ্ৰহণ কৰিছিল। মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে বহুতো লোকে আন্দোলনত অংশগ্ৰহণ পদক্ষেপেৰে শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু আদালত বৰ্জন কৰিছিল ছাত্ৰসকলৰ হয়তো বিশিষ্ট যুৱ নেতা উকিল আদিয়ে অসহযোগ আন্দোলন সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অসহযোগ আন্দোলনলৈ
পূৰ্ণ সমৰ্থন আগবঢ়োৱা অন্য এটা গোট আছিল কোনো চাহ বাগিচাৰ শ্ৰমিকসকল। ঠিক আছে, তেওঁলোকে ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ সুযোগ গ্ৰহণ কৰিছিল। আৰু 1921 চনত কি হৈছিল? কৰিমগঞ্জত, ঠিক আছে, কৰিমগঞ্জ মহকুমাৰ প্ৰায় 8,000 চাহ শ্ৰমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকক বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে মাজুলী বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল। অৱশ্যে চৰকাৰে কঠোৰভাৱে এই বিক্ষোভত দমনো কৰিছিল আৰু ইয়াৰ ফলত ভালেমান নগৰ মৃত্যু হৈছিল আৰু বাকী সকলোৱে পুনৰাই কামত যোগদান কৰিবলৈ বাধ্য হৈছিল। অসহযোগ আন্দোলনৰ এটাই ইতিবাচক প্ৰভাৱ যে ইয়াৰ ফলত গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আৰু মৌলভি আপোনাৰ ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত কৰা হৈছিল। এতিয়া অসমত স্থাপিত প্ৰথমটো আপোনাৰ জাতীয় শিক্ষানুষ্ঠান আছিল আপোনাৰ 1921 চনৰ ফেব্ৰুৱাৰী গুৱাহাটীত স্থাপিত আপোনাৰ তিলক সোঁৱৰণী স্কুল। ঠিক আছে, আৰু এই আন্দোলনৰ অন্য এটা ইতিবাচক প্ৰভাৱ যে ইয়াৰ ফলত কানিৰ ব্যৱহাৰ হ্ৰাস পাইছিল আৰু ব্যৱহাৰ হ'ব। পূৰ্বতে অসম ৰাজ্যত বিস্তৃতভাৱে কানিৰ ব্যৱহাৰ হৈছিল আৰু কিন্তু কংগ্ৰেছৰ নেতৃত্বত হোৱা কানি বিৰোধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্ৰাস পায়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9 চাম এতিয়া আমি যে আইন অমান্য আন্দোলন অসমৰ ভূমিকা সম্পৰ্কে এটি সত্যায়ন দাঙি ধৰা সো এতিয়া অসমৰ ভূমিকাটো চাম এতিয়া। সো গান্ধীজীৰ লোণ সত্যাগ্ৰহণ সমৰ্থন হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লোণ সত্যাগ্ৰহণ সন্দৰ্ভত মহম্মদ পোষণ কৰিছিল আৰু গান্ধীজীৰ নেতৃত্বত হোৱা দাণ্ডি যাত্ৰাত সেই সময়ত কলিকতাৰ চিটি কলেজত অধ্যয়নৰত অসমীয়া ছাত্ৰ লীলাধৰ বৰুৱা অংশগ্ৰহণ কৰিছিল আৰু বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লাহ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক এইটো বেলেগকে দিব ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কাৰ্যত নেতৃত্ব প্ৰদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল। তেওঁলোকৰ নেতৃত্বত আইন অমান্য আন্দোলন অসমত গণ আন্দোলনত পৰিণত কৰা হৈছিল। অ'কে, আন্দোলনৰ বিভিন্ন দিশ সংগঠিত কৰিবলৈ ভালেমান নতুন কমিটি আৰু উপ কমিটি গঠন কৰা হৈছিল। এই সমিতিসমূহৰ প্ৰধান উদ্দেশ্য আছিল কোনটোনো পুঁজি বৃদ্ধি কৰা আৰু অৱদমনকাৰী আইন আৰু অধ্যাদেশৰ অৱমাননা কৰা, বিদেশী বস্তুৰ বৰ্জন কৰা আৰু ৰাজ্যখনত কানি বিৰোধী আৰু সুৰা বিৰোধী অভিযান তীব্ৰতৰ কৰা। ঠিক আছে, অৱশ্যে দুটা ঘটনাক তেওঁলোকক জাতীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। তাৰে এটা আছিল আপোনাৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পণ্ডিত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ গ্ৰেপ্তাৰ। ঠিক আছে, তেওঁলোকৰ গ্ৰেপ্তাৰ বিৰুদ্ধে কি হৈছিল? বৃহৎ সংখ্যক ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকক আপোনাৰ বিধিবহিৰ্ভূতভাৱে গ্ৰেপ্তাৰ কৰাৰ আপোনাৰ বিৰুদ্ধে হাজাৰ ছাত্ৰই এইটো বেলেগকে হ'ব, হাজাৰ ছাত্ৰই শ্ৰেণী বৰ্জন কৰিছিল। আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে উদগনি জনোৱা দ্বিতীয় কাৰকটো আছিল আপোনাৰ কোনটোনো কানিংহাম চাৰ্কুলাৰ, য'ত শিক্ষাধিকতা আৰু জি কানিং হোমে আপোনাৰ কি কৰিছিল? ছাত্ৰ আৰু অভিভাৱকসকলৰ পৰা কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি বিচাৰিছিল। ইতিমধ্যে কি হৈছিল? অসমত আপোনাৰ ছাত্ৰ সন্মিলনে আইন অমান্য আন্দোলনৰ অংশ হিচাপে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। আৰু 1930 চনত কি হৈছিল? জুলাই আৰু আগষ্ট মাহত আপোনাৰ 15,186 জনৰ ছাত্ৰৰ ভিতৰত 3,117 জনে নিজ শিক্ষানুষ্ঠান এৰি দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কানিৰ দোকানসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বৃহৎ সংখ্যক কৃষকে এই আন্দোলনত যোগদান কৰিছিল আৰু তেওঁলোকে ভূমি ৰাজহ 50% হ্ৰাস কৰি দাবী উত্থাপন কৰিছিল আৰু চাপাপুৰ আৰু বিজনিত বন আইনো ঠিক আছে উলংঘা কৰা নাছিল। ঠিক আছে, উলংঘা কৰা হৈছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলক অনুসৰণ কৰি সুৰমা উপত্যকাৰ ছাত্ৰসকলেও আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু এই আটাইবোৰ পদক্ষেপে আইন অমান্য আন্দোলনক অসমত সফল কৰি তুলিছিল। ঠিক আছে, এতিয়া আমি 10 নম্বৰটো চাম।
অসমত ভাৰত ত্যাগ আন্দোলন এটি খতিয়ান দাঙি ধৰা হা। চ' 1942 চনত 8 আগষ্টত মুম্বাইত কি হৈছিল মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। আৰু এই আন্দোলন সময়ছোৱাত মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত কৰিম কিম্বা কৰিম শ্লোগানটো ভাৰতীয়সকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। আৰু ভাৰতীয় আন্দোলন অপূৰণৰ অনুৰণন ঠিক আছে, অনুৰণন অসমতো আহিছিল ঠিক আছে। আৰু ভাৰতৰ অন্যান্য অংশৰ দৰে অসমৰ কংগ্ৰেছ নেতাসকলেও ৰাজ্যখনত ভাৰত ত্যাগ আন্দোলন সংগঠিত কৰিছিল। অৱশ্য অতি সোনকালে অধিকাংশ নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপণ কৰা হয়। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি, সকলো জিলাৰ কংগ্ৰেছ আদিৰ কমিটি আৰু অন্যান্য আপোনাৰ একি মঞ্চসমূহক অবৈধ বুলি ঘোষণা কৰি দিছিল হা। আৰু বৃহৎ জনসমাৱেশ, হৰতাল, প্ৰতিবাদী শোভাযাত্ৰা ৰূপত চৰকাৰ বিৰোধী যিকোনো বিক্ষোভত আপোনাৰ পদক্ষেপ নিষিদ্ধ কৰা হয়। অৱশ্য কিছু সময় অব্যাহত হোৱাৰ পাছত আন্দোলনটো সামান্যভাৱে কি হয় উগ্ৰ হয় হা। জনসাধাৰণে চৰকাৰী ভৱন ধ্বংস কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনী অস্ত্ৰ সৰবৰাহৰ বাট পথসমূহৰ ক্ষতি সাধন কৰিছিল, মানে চব বস্তু নষ্ট কৰি আছে সিহঁতে। আৰু এনে উগ্ৰ বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত কি হৈছিল সংঘটিত কৰা হৈছিল। ৰেল বগৰোৱা ঘটনা সংঘটিত হোৱা ঠাইসমূহৰ আছিল আপোনাৰ হাবিগঞ্জৰ চাহাবীৰ বজাৰ হা, গোলাঘাটৰ সৰু পথাৰ, তাৰপিছত কামৰূপ পাণবাৰী আগেইন আপোনাৰ ৰঙিয়া আৰু শিৱসাগৰ জিলাৰ চাফাই ঠিক আছে। গতিকে চৰকাৰ এই বিদ্ৰোহ কঠোৰভাৱে ঠিক আছে দমন কৰিবলৈ চেষ্টা কৰিছিল। মানে ইয়াতে তিনিটা শব্দ আছে, এই বিদ্ৰোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল। আৰু এশ মানুহ কি কৰিছিল গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰিছিল ঠিক আছে। এতিয়া সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত কি হৈছিল কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল হা। আৰু তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত ঠিক আছে মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতীয় অসমৰ কেইবা ঠাইতো মানে পুলিচৰ দ্বাৰা অসমৰ কেইবা ঠাইতো গুলীচালনাৰ ঘটনাটো সংঘটিত হয়। আৰু এনে এক গুলীচালনাৰ সংঘাতত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী আৰু 14 বছৰীয়া কিশোৰীয়ে মৃত্যুবৰণ কৰে, মানে মাত্ৰ তেওঁ 14 বছৰে হৈছিল হা। আন্দোলনৰ প্ৰধান নেতাসকলে কাৰাগাৰত থকা পৰিপ্ৰেক্ষিত কংগ্ৰেছ দলৰ আত্মগোপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল। আৰু শংকৰ চন্দ্ৰ বৰুৱা ঠিক আছে, মহেন্দ্ৰনাথ হাজৰিকা, গোপী প্ৰসাদ আগৰৱালা, মোহন চন্দ্ৰ গোস্বামী, লক্ষ্মী প্ৰসাদ গোস্বামী, বজ্ৰনাথ শৰ্মা আদিয়ে আত্মগোপনকাৰী সংগঠন নেতৃত্ব বহনেৰে এই আন্দোলনৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল বজালী অঞ্চলতহে আপোনাৰ 32টা গোপন স্বেচ্ছাসেৱী আপোনাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল। আৰু কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ জিলাৰ বিভিন্ন অংশতো এনেকুৱা ভালেমান সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল হা। আৰু এই আন্দোলনৰ এটা লক্ষণীয় দিশ এয়াই যে এই আন্দোলনৰ সময়ছোৱাত গাঁওবাসী যথেষ্ট সক্ৰিয় হৈ পৰিছিল। বহুতো গাঁৱত সংঘটিত হোৱা সমান্তৰাল চৰকাৰে প্ৰশাসনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বজালী আপোনাৰ হাতীচুং ঢকুৱাখানা, ৰহা, জামুগুৰি আৰু বাহজানিত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল ঠিক আছে। আৰু বহুতো গাঁৱত ৰাজহুৱা বিৰোধী পদক্ষেপ তীব্ৰতৰ হৈছিল নেক্সট আমাৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন থাকিব যে বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানৰ সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া হা। এতিয়া আমি এইটো প্ৰথমটো চাম। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ হৈছে আপোনাৰ প্ৰথমতে আছে অসম কৃষি বিশ্ববিদ্যালয় 1984 চনত 48 ঠিক আছে। 1948 চনত কি হৈছিল যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল অকে। আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় স্থাপন কৰা হৈছিল ঠিক আছে। 1959 চনত কি হৈছিল এই দুয়োখন মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় নামৰ এখন বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত কৰা হয়। যদিও এই বিশ্ববিদ্যালয় বৰদলৈ মন্ত্ৰীসভাৰ কাৰ্যকালত প্ৰতিস্থাপন কৰা নাছিল, তথাপিও এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক পদক্ষেপটো বৰদলৈ মন্ত্ৰীসভাৰ সময়ছোৱাত গ্ৰহণ কৰা হৈছিল দ্বিতীয় পইণ্টটো চাবচোন গুৱাহাটী বিশ্ববিদ্যালয়। 1948 চনত আপোনাৰ কি হৈছিল 26 জানুৱাৰীৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। আৰু এই বিশ্ববিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হয় ঠিক আছে। আৰু 1917 চনত কি হৈছিল চেইলাৰ আয়োগে কি কৰিছিল অসমত বিশ্ববিদ্যালয় স্থাপনৰ সন্দৰ্ভত পোনপ্ৰথমে অভিমত প্ৰকাশ কৰিছিল অকে। অসমত বিশ্ববিদ্যালয় স্থাপন কৰাটো আছাম এছ'চিয়েশ্যন এক অন্যতম গুৰুত্বপূৰ্ণ দাবী আছিল আৰু ফলস্বৰূপে কি হ'ল অসম চৰকাৰৰ
গুৱাহাটী বিশ্ববিদ্যালয় আইন 1948 চনত কি হৈছিল অধীনত আপোনাৰ 1948 চনত এইখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু ইয়াৰ আনুষ্ঠানিক প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত আপোনাৰ 17খন মহাবিদ্যালয় আৰু 8টা স্নাতকোত্তৰ বিভাগটো আছিল হা। আৰু 1955 পৰা আপোনাৰ স্থাপনলৈকে কি হৈছিল বিশ্ববিদ্যালয়খন গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত। ইয়াৰ পূৰ্ব স্থানৰ পৰা বৰ্তমান জালুকবাৰী চৌধলৈকে স্থানান্তৰিত কৰা হৈছে। এতিয়া আমাৰ জালুকবাৰীত আছে নহয় বিশ্ববিদ্যালয়টো, আৰু সম্প্ৰতি বিশ্ববিদ্যালয় চৌধুৰ গোপীনাথ বৰদলৈ নগৰ হিচাপে পৰিচিত হয়। অ'কে, নেক্সট ইয়াৰে গ নম্বৰ পইণ্টটো চাবচোন। অসম চিকিৎসা মহাবিদ্যালয় মানে মেডিকেল ইনষ্টিটিউট ইষ্ট ইণ্ডিয়া কোম্পানী চিভিল চাৰ্জন ডক্টৰ জন বেৰী হোৱাইটৰ আপোনাৰ 50,000 টকাৰ অনুদান পুঁজিৰে 1900 চনত ডিব্ৰুগড়ত স্থাপন হোৱা বেৰী হোৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ অসমৰ চিকিৎসা মহাবিদ্যালয় প্ৰতিস্থাপন কৰা হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হৈছিল ইমান চনত আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ সৈন্য বাহিনী ব্যৱহাৰ কৰা এখন চিকিৎসালয়ৰ চৌধলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হৈছিল। আৰু এই নতুন চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণো কৰা হয়। অ'কে, আৰু অসমৰ সাধাৰণ জনগণক স্বাস্থ্য সেৱা প্ৰদানৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ ইমান চনত 3 নৱেম্বৰ দিনা কি হৈছিল ইয়াক আনুষ্ঠানিকভাৱে প্ৰতিস্থাপন কৰা হৈছিল। ঠিক আছে, এনেকৈ গোটেইখিনি মই আছে ইয়াতে দি দিছোঁ আপোনালোকক এটা ভিডিঅ'ত, ভালকে লিখিব। আৰু আনচাৰবিলাক অলপ দীঘলা হৈছে, কিন্তু এইবিলাক মাৰ্কছ কনজিউমিং হয়, গতিকে ভালকে গোটেইখিনি লিখিব, তেতিয়া মাৰ্কছবিলাক ভালকে পাব। অ'কে, আৰু যদি ভিডিঅ'টো ভাল পাইছে নহয়, প্লিজ প্ৰেছ দ্য লাইক বাটন। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়ালৈকে মোৰ চেনেল এক্সাম জ্যোতি, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'কেইটা। থেংকছ ফৰ ৱাচিং। জয়